নমস্কাৰ, আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মটৰ কেনেকৈ উঠায়, পানী পাম্প যিটো মানে পাম্প বুলি কয়, পাম্পটো কেনেকৈ উঠায় আপোনালোকক দেখুৱাবৰ কাৰণে আগবাঢ়িছোঁ। দেখিছে এটা খুটা পুতি লৈছোঁ, খুটাটোত এটা বান্ধি লৈছোঁ। তাৰপিছত আপুনি দেখিব কেনেদৰে খুলি এটা লগাই লৈছোঁ। এনেকৈ বান্ধিব শিকলীয়া এনেদৰে বান্ধি লগাই দিব। লগাই দি ঢেঁকী দিয়া নিচিনাকৈ ঢেঁকী দিলে এইটো পাম্পটো উঠিলে সুবিধা হয়। এতিয়া চাব আমি কেনেকৈ এই পাম্পটো উলিয়াই দিছে বাঁহ লৈ লৈছোঁ। এনেকৈ লগাব লাগিব তলত। এনেধৰণে কৰিলে আপুনি পাম্পটো তোলাত বেছি মানুহ দৰকাৰ নাই, কম মানুহে হয়। খালি অলপ সাৱধান হৈ তুলিব, যিহেতু শ্লিপ মাৰিছে পাম্পটো গুচি নাযায়, তাৰ বাবে অলপ সাৱধান হ'ব। তেতিয়াহ'লে শ্লিপ মৰাৰ কাৰণে আমি কি দিছোঁ, এডাল ৰছী আকৌ কয় বনাই লৈছোঁ মৰাপাত দি। এনেদৰে এডাল কয় বনাইছোঁ, দেখিছোঁ এইডাল তাক ওপৰত বান্ধি দিম। এনেদৰে আপোনালোকে বনাই ল'ব যদি পাৰে, নহ'লে পাছলৈ ৰছী আছে মৰাপাতৰ ৰছী দিয়ে তেনেকৈ ইয়াত বান্ধি দিব। দি তলতো চাইকেলৰ ওচৰত বান্ধি দিব। শ্লিপ মৰা ভাল, চিন্তা নাই। বান্ধি শিকলীয়া বান্ধিলে শ্লিপ কোনো কাৰণত নহয়। এনেকৈ যিটো আমি পোঙা গাঠি বুলি কওঁ, পাইপডালত পোঙা গাঠি এটা দি এনেকৈ টানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেখিছে মদ শুনি আছে, মিস্ত্ৰীজন আছে আকৌ এনেদৰে আমি তেওঁলোকৰ ওচৰত আমি সহায় কৰি দিছোঁ। কাৰণে আমি এডাল পঘা আদি বান্ধি আকৌ এডাল চেইন লগাইছোঁ। এডাল কি চেইন বুলি কয় জানে নহয় আপোনালোকে? বাবা ইয়াত দেখিবলৈ পাইছোঁ এডাল খুলি আহিছোঁ আমি। এতিয়া এনেদৰে পকাই পকাই ইয়াক খুলি পেলাম। এইডাল দেখিছেনে, এডাল উলিয়ালোঁ। এতিয়া আকৌ দ্বিতীয় এডাল উলিয়াবলৈ আমি সাজু হৈছোঁ। এই মাথাটো এনেকৈ উলিয়াই পেলাই দিলোঁ। আৰু এটা কথা মনত ৰাখিব, এতিয়া এইডাল তুলিব পাইপকেইডাল, কিন্তু পাইপকেইডাল তোলোতে এই কুঁৱাকেইডাল কিন্তু টানিবলৈ নাপায়। কুঁৱাকেইডাল যদি নাটানে হয়তো ভিতৰত জাম লৈ ল'ব। জাম লোৱাৰ লগে লগে বহুত দিগদাৰ কৰিব, নাই এৰিব পাৰিব নাই কিবা কৰিব পাৰিব। সেইকাৰণে জাম ভাঙিব নোৱাৰিব, কষ্ট বেছি হ'ব। এনেকৈ পাইপডালৰ লগতে এইডালো তুলিব। এনেকৈ তুলিলে আমাৰ 3ডাল পাইপ তোলা হৈ গৈছেগৈ। দেখিছে 3ডাল পাইপ আমি তুলি দিলোঁ। 3টা এয়া 4 নম্বৰটো লাগি আছোঁ। অলপ শ্লিম মাৰ কাৰণে মাটি অলপ সানি ল'লোঁ। দেখিবলৈ পাইছোঁ ইমানখিনি কষ্ট অৱশেষত আমাৰ পিছত এই 4-5জন মানুহ ছাকচেছ। যিহেতু আমি মটৰটো পাই গ'লোঁ, এতিয়া ইয়াক আমি কি হৈছে চেক কৰিম, কৰি পেলাই আমি ইয়াক মেকানিকৰ ওচৰলৈ দি পঠিয়াব লাগিব। আহকচোন অৱশেষত এয়া দেখিছে টোটেল 80 ফুট আছিলে পাইপডাল। 80 ফুট আমি উলিয়াই সম্পূৰ্ণ কৰিলোঁ।
এইটো মটৰটো লৈ আহিলোঁ ভিতৰলৈ। এতিয়া আমি ইয়াক চেক কৰিব লাগিব, চেক কৰিব আগবাঢ়ি। এতিয়া মটৰটো আমি চেক কৰিম, দেখিছে মটৰটো চেক কৰিছোঁ। আপোনালোকেও পাৰিলে নহয়, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাব। চাউণ্ড দিয়া হ'লে শ্বৰ্ট হৈ থাকিলে ধন্যবাদ।